গুৱাহাটী আৰু নগাঁৱলৈ ফুৰিব যাম বুলি ওলাই আছোঁ অহা জুলাই মাহত। কিন্তু আমাৰ শদিয়াৰ নিচেই কাষতে লাগি থকা অৰুণাচলখনলৈ যামকৈ এইকেইদিন যাব পৰা নাছিলোঁ, কাৰণ বৰষুণ দি থকাৰ কাৰণে আমাৰ খেতিডৰা আজৰিও হৈ গ'লোঁ, লগতে জেউৰা হেঙেৰা মাৰিও একেবাৰে নিশ্চিন্ত। আৰু পুৱাৰ ভাগতে তিনিও আজি ওলালোঁ, সেয়েহে অৰুণাচলত এপাক ফুৰি আহোঁগৈ বুলি। কাৰণ তেজুখনো লাগি আছে শদিয়াৰ নিচেই কাষতে আৰু ৰয়িংখনো লাগি আছে। আৰু আমাৰ অসমৰ বহু দূৰ দূৰণিৰ পৰা প্ৰায় এতিয়া মানুহ ইয়ালৈ আহে, কাৰণ ৰয়িঙতো কেইবাখনো ৰিজৰ্ট হ'ল আৰু তেজুতো কেইবাখনো ৰিজৰ্ট হ'ল। আমি য'তে মন যায় তালৈ বুলিয়ে যাম, কিন্তু ঘৰখন যদি পৰিপাটি কৰি থৈ নাযাওঁ, ঘূৰি অহাৰ পাছত মোৰ মূৰটো গৰম হৈ যায়। আৰু আমি মাক আৰু দেউতাকে তাতো নানান ধৰণৰ বয় বস্তু খাবলৈ পাম, কিন্তু ল'ৰাৰ খোৱা বস্তু প্ৰায় নাথাকিবও পাৰে। সেয়েহে তাৰ বাবে কিবা এটা খাউতকৈ বনাওঁ বুলি পাকঘৰলৈ কাজু আৰু খিচমিচৰ সৈতে মাত্ৰ 5 মিনিটতে হোৱা এটা ব্ৰেকফাষ্ট বনাব লৈছোঁ মৰমৰ কাৰণে। আজিকালি গাঁৱতো ভীমকল পোৱা নাযায়, সেয়েহে ভীমকলৰ গুড়ি, বাদাম, শুকান ফল, গুড় আৰু গাখীৰৰ সৈতে সংমিশ্ৰণ কৰা এয়া হৈছে ফিটভি মটছ। মই যিমান পাৰোঁ মৰমৰ কাৰণে আনি ৰাখিবলৈ চেষ্টা কৰোঁ। এটা বাতিত 3 চামুচ এইদৰে ফিটভি মটছ লয়। ইয়াত যিহেতু গাখীৰ দিয়া আছে, সেয়েহে মাত্ৰ কুহুমীয়া গৰম পানীৰ সৈতে ভালদৰে সংমিশ্ৰণ কৰি 5 মিনিটৰ কাৰণে এইদৰে ঢাকি ৰাখিব লাগে। লগতে আপোনালোকৰ ঘৰখনত থকা যিকোনো ফল, আপেল হওক, আঙুৰ হওক, কল হওক, ডালিম হওক, যিকোনো ইয়াৰ ওপৰত 5 মিনিটৰ পাছত ইয়াৰ সোৱাদ দুগুণে বঢ়াবৰ কাৰণে দি খাব পাৰে। আজি ঘৰত যিহেতু আমাৰ খিচমিচ আৰু বাদামে আছিলে, সেয়েহে মই তাকে ইয়াৰ ওপৰত দি মৰমৰ কাৰণে যোগাৰ কৰিলোঁ। ই 100% নিৰামিষ খাদ্য, লগতে 3 বছৰৰ পৰা তাতকৈ অধিক লোকে ইয়াক খাব পাৰে। ফিটভি অটছ হৈছে এক সম্পূৰ্ণ পাৰিবাৰিক পুষ্টিকাৰক খাদ্য আমাৰ শিশুৰ বাবে। লগতে ইয়াত আছে উচ্চ প্ৰটিন, ই অতি সহজে হজম হয় আৰু ইয়াত কমকৈ কলেষ্টৰেল থাকে। লগতে ভীমকল আছে, যিটো আমাৰ সমগ্ৰ বিশ্বৰ ভিতৰতে কেৱল মাত্ৰ অসমতে ইয়াক উৎপাদিত কৰা হৈছে। ভীমকলে যিহেতু শাৰীৰিক বৃদ্ধি আৰু শক্তি গঢ়াত সহায় কৰে আমি প্ৰত্যেকেই জানো, লগতে ইয়াত প্ৰকৃত ব্লুবেৰীও আছে। যদিহে এবাৰ আপোনালোকৰ সন্তানটিক খুৱাই চায়, তেতিয়াহ'লে আপোনালোকে প্ৰমাণ পাব। 1 কেজি মাছ মাংসৰ দাম যিমান, ইয়াৰো দাম সিমানেই। ইমানেই সোৱাদ, যিহেতু আমি বয়সস্থ মানুহ খাব পাৰোঁ আৰু 3 বছৰৰ পৰা তাতকৈ অধিক বয়সৰ লোকেও আপোনালোকক কৈছে যে খাব পাৰি বুলি। ইমান ধুনীয়াকৈ মৰমে খাইছে নহয় চাওকচোন, লগতে মোকো এবাৰ খুৱাই দিছে। যোনে খাই পায় সি 1000 বাৰ খাবলৈ আমনি কৰে। আৰু ইমান ধুনীয়াকৈ চুচি বাচি খালে চাওকচোন, তাত যিমানখিনি লাগি আছে তাকো বোলে সি চেলেকি খায়। আৰু আপোনালোকে অতি সহজে অৰ্ডাৰ কৰিব পৰাকৈ কমেণ্ট বক্স আৰু ডিছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিছোঁ। লগতে কোম্পানীৰ ৱেবছাইট www.protogro.in আৰু ফ্লিপকাৰ্ট, আমাজন, জিঅ' মাৰ্ট এই সকলোবোৰ ই-কমাৰ্চ প্লেটফৰ্মত উপলব্ধ। ধন্যবাদ।